নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। জলকীয়া যে অকল খোৱা খাদ্য হিচাপেই ব্যৱহাৰ কৰে এনে নহয়। জলকীয়াই আপোনাৰ ভাগ্য সলনি কৰি দিব পাৰে। যদি কোনো ব্যক্তিৰ ওপৰত শত্ৰুৰ দ্বাৰা যাদুমন্ত্ৰৰ জৰিয়তে বেয়া কৰ্ম কৰে, তেনে মাত্ৰ 3টা শুকান জলকীয়াৰে 2টা শব্দ প্ৰয়োগ কৰি সেই জলকীয়াকেইটা যদি ঘৰৰ এটা স্থানত পুতি ৰাখিব পাৰে, সেই যাদুমন্ত্ৰ নষ্ট হোৱাৰ লগতে যিজন শত্ৰুৱে যাদুমন্ত্ৰৰ দ্বাৰা বেয়া কামৰ জৰিয়তে আপোনাক বা আপোনাৰ পৰিয়ালক নষ্ট কৰাৰ খেলা কৰিছিল, তেওঁ নিজে আহি আপোনাৰ ওচৰত স্বীকাৰ কৰিব লাগিব, নহ'লে তেওঁ জ্বলি পুৰি মৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম, যদি এখন ঘৰত বা এজন ব্যক্তিৰ ওপৰত ক'লা যাদুৰ প্ৰভাৱ পৰে, তেনে কি কি লক্ষণে দেখা দিয়ে, সেই লক্ষণ দেখাৰ লগে লগেই 3টা শুকান জলকীয়াৰে কি উপায় কৰিলে যাদুমন্ত্ৰৰ প্ৰভাৱ নষ্ট হৈ পৰে। জলকীয়াৰ দ্বাৰা কি উপায় কৰিব পাৰিলে শত্ৰুতা ধ্বংস হৈ শত্ৰুৱে মূৰ তুলি চাব নোৱাৰা অৱস্থা হয়। নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ উন্নতিৰ বাবে জলকীয়াৰে কি কাম কৰি থ'ব পাৰিলে ব্যৱসায়ৰ ক্ষেত্ৰত কেতিয়াও লোকচানৰ সন্মুখীন হোৱাৰ ভয় নাথাকে। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে শুকান জলকীয়াৰে কেনেকৈ আপোনাৰ কি কি সমস্যা সমাধান কৰিব পাৰি, কথাসমূহ জনাৰ লগতে নিজৰ শত্ৰুক বশ কৰি ৰাখি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় হনুমান বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। কাৰণ আজিৰ ভিডিঅ'ত জলকীয়াৰে কৰা কামৰ বিষয়ে যি জানিব, এইসমূহ হৈছে হনুমান উপায় বা বজৰং বাণ। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বহু মানুহেই তন্ত্ৰ মন্ত্ৰ বা ক'লা যাদুক বিশ্বাস নকৰে আৰু বহু মানুহে কৰে, কিন্তু তন্ত্ৰশাস্ত্ৰৰ দ্বাৰা কৰিব নোৱাৰা কাম একোৱেই নাই। তন্ত্ৰৰ বেয়া প্ৰভাৱৰ দ্বাৰা ৰজাকো ভিক্ষাৰী, সজ্জনকো অসৎ আৰু নিৰোগীকো ৰোগী কৰিব পাৰে। বিশেষকৈ শত্ৰুৱে যেতিয়া বলেৰে একো অনিষ্ট সাধন কৰিব নোৱাৰে, তেতিয়া চলেৰে তন্ত্ৰৰ দ্বাৰা অপকৰ্ম কৰি সৎ মানুহক অপকাৰ কৰিবলৈ চায়। তন্ত্ৰৰ দ্বাৰা ইমানেই ক্ষতি কৰিব পাৰি যে কেতিয়াবা সুখৰ সংসাৰো ভাঙি থান বান কৰি অশান্তি দিব পাৰে। বিশেষকৈ চকু চৰহা মানুহে তন্ত্ৰৰ দ্বাৰা আনৰ অপকাৰ কৰে। কিন্তু তন্ত্ৰশাস্ত্ৰত জলকীয়াৰ এনে কিছুমান প্ৰয়োগৰ কথা উল্লেখ আছে, যিসমূহ প্ৰয়োগ কৰিলে তন্ত্ৰ মন্ত্ৰ বা ক'লা যাদুৰ শক্তি নষ্ট হৈ পৰে আৰু যিজনে এনে বেয়া কৰ্ম কৰে তেওঁৰহে অনিষ্ট সাধন হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰথমে জলকীয়াৰে কৰা মহা 5টা প্ৰয়োগৰ বিষয়ে জানি লওঁ আহক। যদি কোনো লোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন হৈ থাকে, দিনে দিনে ব্যৱসায় বেয়ালৈ গৈ ধাৰ ঋণৰ সমস্যাত পৰিব লগা হয়, নাইবা যদি কোনো লোকৰ ক্ষেত্ৰত উপাৰ্জন ঠিকেই থকাৰ পাছতো ঘৰলৈ ধন টকা পইচা অনাৰ পাছত সেইখন ঘৰৰ পৰা ধন টকা পইচা খুব সোনকালে ওলাই গৈ ধাৰ ঋণৰ সমস্যাত পৰিব লগা হয়, তেনে 5টা শুকান জলকীয়াৰে এটা কাঁচৰ অৰ্থাৎ গ্লাছৰ পাত্ৰত পাত্ৰ ভৰ্তি পানী দি সেই জলকীয়া 5টা সেই পানীত তিয়াই থৈ পাত্ৰটো ব্যৱসায় প্ৰতিষ্ঠান বা ঘৰৰ দক্ষিণ পূব দিশত যদি ৰাখিব পাৰে, তেনে সেইখন ঘৰত এনেধৰণৰ সমস্যা কেতিয়াও নহয়। ধন টকা পইচাৰ সমস্যাত বা ধাৰ ঋণৰ সমস্যাত পৰিব লগা নহয়, বা যি ব্যৱসায় কৰি আছে সেই ব্যৱসায়ৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন কেতিয়াও হ'ব নোৱাৰে। বাস্তুশাস্ত্ৰ অনুসৰি এই কামৰ জৰিয়তে ঘৰত অৰ্থনৈতিক ক্ষেত্ৰত যি বাধা বিঘিনি থাকে সেইসমূহ কাট খাই যায় আৰু ধন টকা পইচাৰ দিশত উন্নতি হয়। সেই ব্যৱসায় প্ৰতিষ্ঠান বা সেইখন ঘৰলৈ আগতকৈ বেছি ধন আগমন হৈ হনুমানৰ শক্তিৰ দ্বাৰা সংকটমুক্ত হয়। দেখা যায় যে বহু মানুহে ঘৰখনৰ সদস্যসকলৰ মাজত ভুল বুজাবুজি হৈ সদস্যসকলৰ মাজত মিলা প্ৰীতি নাইকিয়া হয়। এজনে আনজনক শত্ৰু জ্ঞান কৰি ঘৰত অশান্তি সৃষ্টি কৰে। এনেধৰণৰ সমস্যাসমূহ ঋণাত্মক শক্তিৰ প্ৰভাৱৰ পৰাই হয়। যেতিয়া ঘৰখনৰ ওপৰত নৱগ্ৰহৰ কোনো গ্ৰহৰ অশুভ প্ৰভাৱ থাকে, তেতিয়া এনেধৰণৰ সমস্যা হয়। এনে ক্ষেত্ৰত যদি 7টা শুকান জলকীয়া এডাল ক'লা সূতাৰে বান্ধি ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ওলমাই ৰখা হয়, তেনে সেই অশুভ প্ৰভাৱ থকা গ্ৰহসমূহৰ শুভ প্ৰভাৱ পৰে, যাৰ ফলত ঘৰখনত সুখ শান্তি আহে। বহুতে হয়তো এই কথা নামানিব পাৰে, ই কিন্তু একেবাৰে সত্য আৰু প্ৰমাণিত। ইয়াৰো আছে এক বিশেষ কাৰণ। ক'লা সূতাৰে ৰঙা জলকীয়া ঘৰৰ মুখ্য দুৱাৰত ওলমাই থ'লে তন্ত্ৰশাস্ত্ৰৰ মতে সেই গৃহত হনুমানৰ শক্তিৰ প্ৰভাৱ থাকে।
তন্ত্ৰশাস্ত্ৰ আৰু আধ্যাত্মিকতা অনুসৰি য'ত হনুমানৰ শক্তিৰ প্ৰভাৱ থাকে তাত নৱগ্ৰহৰ বেয়া প্ৰভাৱে কেতিয়াও ক্ষতি কৰিব নোৱাৰে। সেয়েহে আপোনাৰ ঘৰতো যদি এনে সমস্যা আছে, ঘৰৰ সদস্যসকলৰ মাজত মনৰ মিল কম আছে, তেনে এই কাম কোনো এটা মংগলবাৰে কৰি ৰাখক। তাৰ প্ৰমাণ এটা সপ্তাহৰ ভিতৰত আপুনি পাই যাব। বহু ক্ষেত্ৰত দেখা যায় যে বহু কষ্ট কৰে কিন্তু কামৰ সফলতা কম হয়। কিবা কামত সততা আৰু নিষ্ঠাৰে আগবঢ়াৰ পাছতো বাধা বিঘিনিৰ সন্মুখীন হয়। ফলত যিকোনো কাম কৰাৰ ক্ষেত্ৰত ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হয় সেই ব্যক্তি। এনেধৰণৰ সমস্যা থকা ব্যক্তিয়ে যদি যিকোনো শুভ কামত যাত্ৰা কৰাৰ সময়ত বা কোনো শুভ কামৰ আৰম্ভণি কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত যিখন দুৱাৰেদি ওলাই যায় সেই দুৱাৰৰ দুৱাৰদলিৰ ওপৰত এটা শুকান জলকীয়া ৰাখি তাৰ ওপৰেৰে পাৰ হৈ হনুমানৰ নাম লৈ যদি ওলাই যাব পাৰে, তেনে সেই কামৰ কেতিয়াও বাধা বিঘিনি নহয় আৰু সেই কামৰ সফলতা নিশ্চিত হয়। যদি চাকৰি বাকৰিৰ ইণ্টাৰভিউ বা পৰীক্ষা দিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত এই কাম কৰা হয়, তেনে সেই ইণ্টাৰভিউ বা পৰীক্ষাৰ সফলতা 10 গুণ বৃদ্ধি পায়। যদি আপোনাৰ শত্ৰু আছে, শত্ৰুৰ হিংসা অন্যায় শত্ৰুতাৰ দ্বাৰা প্ৰায়েই দুখ কষ্ট পাই থাকে, তেনে জলকীয়াৰে দ্বাৰা এটা কাম কৰি আপুনি শত্ৰুমুক্ত হৈ থাকিব পাৰে। শত্ৰুৰ পৰা নিজক বচাই ৰখাৰ ই একেবাৰে সত্য আৰু প্ৰমাণিত কাম। তান্ত্ৰিক শাস্ত্ৰ অনুসৰি শত্ৰুৰ কবলৰ পৰা ৰক্ষা পাবলৈ বা শত্ৰুৰ মনত শত্ৰুতাৰ ভাৱ নাইকিয়া কৰিবলৈ যদি মঙ্গলবাৰ এটাত 5টা শুকান জলকীয়া নিজ হাতৰ বাওঁ হাতত লৈ গৈ হনুমানক স্মৰণ কৰি ওম অঞ্জনীপুত্ৰাই নমঃ বুলি কৈ সেই জলকীয়াকেইটা নি ঘৰৰ চৌহদৰ বাহিৰত শত্ৰুৰ নাম কৈ বা শত্ৰুৰ চেহেৰা ভাবি পুতি থোৱা হয়, তেনে হনুমানৰ শক্তিৰ প্ৰভাৱত সেই শত্ৰু বশ হৈ থাকে আৰু সেই শত্ৰুৰ শত্ৰুতাৰ পৰা বাচি থাকিব পাৰে। এই কাৰ্যৰ ফলত শত্ৰুৱে শত্ৰুতা ভাৱ এৰি চলিবলৈ বাধ্য হয়। কাৰণ এই কাম কৰাৰ পাছত যদি উপায়টো কৰাৰ সময়ত যি শত্ৰুৰ নাম লৈছিল বা উপায়টো কৰাৰ সময়ত যি শত্ৰুৰ চেহেৰা আপুনি মনলৈ আনিছিল, সেই শত্ৰুৱে যদি আপোনাৰ ক্ষেত্ৰত শত্ৰুতাৰ ভাৱ ৰাখে, তেনে তেওঁৰ অন্তৰ জ্বলন পূৰণ আৰম্ভ হ'ব। সেয়েহে সেই শত্ৰুৱে আপোনাৰ নাম ল'বলৈ ভয় কৰিব। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক এখন ঘৰত নাইবা এজন ব্যক্তিৰ ওপৰত তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱ পৰিলে কোন দুটা লক্ষণে দেখা দিয়ে আৰু সেই লক্ষণ দেখা দিয়াৰ লক্ষণ দেখিলেই জলকীয়াৰে কি উপায় কৰিব পাৰিলে তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱ দূৰ হৈ পৰে। প্ৰথম লক্ষণটো হৈছে যি ব্যক্তিৰ ওপৰত তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱ পৰে সেই ব্যক্তিয়ে প্ৰথমে তেওঁ নিজৰ নিয়ন্ত্ৰণ হেৰুৱাবলৈ আৰম্ভ কৰে। তেওঁ নিজৰ খিয়াল খুচিমতে চলিবলৈ অসমৰ্থ হয়। আনৰ প্ৰৰোচনাৰ বলি হৈ যিকোনো সময়ত তেওঁৰ সিদ্ধান্তসমূহ সলনি হৈ থাকে। তেওঁক আনে বশ কৰি ৰাখে। ফলত তেওঁ আনৰ কথামতে উঠা বহা কৰিবলৈ বাধ্য হয়। যদি এখন ঘৰৰ ওপৰত তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ থাকে, তেনে সেইখন ঘৰত হাই হুলস্থুল কাজিয়া পেচালৰ সন্মুখীন প্ৰায়েই হৈ থাকিবলগীয়া হয়। ঘৰখনত সুখ শান্তি নোহোৱা হয়। যেতিয়া ঘৰৰ সদস্যসকল ঘৰলৈ আহে, ঘৰৰ ভিতৰত সোমোৱাৰ পাছত তেওঁলোকৰ মনত অশান্তি বৃদ্ধি পায় আৰু ঘৰত থাকিবলৈ মন নোযোৱা হয়। দ্বিতীয় লক্ষণটো হৈছে যেতিয়া সৎ ব্যক্তি এজনে অসৎ পথে যাবলৈ আৰম্ভ কৰে, তেওঁ ধৈৰ্যশীল হোৱাৰ পাছতো তেওঁ খিংখিঙীয়া হৈ অলপ কথাতে খং কৰা হয়, বেছি সময় ঘৰৰ মানুহৰ মাজত থাকিবলৈ টান পায়, তেতিয়া জানিব তেওঁৰ ওপৰত তন্ত্ৰমন্ত্ৰৰ কুপ্ৰভাৱ কোনোবাই মেলি দিছে। সেই ব্যক্তিৰ মানসিক অশান্তি বাঢ়ি যায় আৰু দুশ্চিন্তাই আৱৰি ধৰে সেই ব্যক্তিক। ফলত কেতিয়াবা তেওঁ নকৰিবলগীয়া কামো কৰিবলৈ বাধ্য হয়। ঠিক তেনেকৈ যেতিয়া এখন ঘৰত ক'লাযাদু বা তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱ পৰে, তেতিয়া ঘৰখনত অপায় অমংগল ৰোগ ব্যাধি বিপদ বিঘিনিয়ে লগ নেৰা হয়। ইটোৰ পাছত সিটো সমস্যা আহি ঘৰখনত সুখ শান্তিত ব্যাঘাত আহে। এনে লক্ষণ দেখিলেই নিশ্চিতভাৱে জানিব লাগে যে সেইখন ঘৰত বা সেইজন ব্যক্তিৰ ওপৰত তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱ পৰিছে। যদি এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, তেনে বিশেষ চিন্তা কৰাৰ দৰকাৰ নাই। তন্ত্ৰশাস্ত্ৰৰ মতে এনে লক্ষণ যদি কোনো ব্যক্তিৰ ওপৰত দেখা দিয়ে বা কোনো এখন ঘৰত দেখা পোৱা যায়, তেনে শনিবাৰে 7টা শুকান জলকীয়া লৈ সন্ধিয়া পৰত সেই ব্যক্তিৰ মূৰৰ ওপৰেৰে 7 পাক ঘূৰাই হনুমানৰ নাম লৈ এখন ক'লা কাপোৰত বান্ধি ঘৰৰ বাহিৰত নি সেই জলকীয়াকেইটা জ্বলাই দিব লাগে। যদি এখন ঘৰত এনে লক্ষণ দেখা পায়, তেনে সেইখন ঘৰৰ চাৰিওফালে 7টা জলকীয়া 7 পাক ঘূৰাই সেই জলকীয়াকেইটা এটা টোপোলা কৰি এখন ক'লা কাপোৰেৰে
ডাঙৰ গছৰ ওচৰত জ্বলাই দিব লাগে বা ডাঙৰ গছৰ ওচৰত পুতি থৈ আহিব লাগে। এনে কৰিলে সেই তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ একেবাৰে নাইকিয়া হৈ পৰে, পুনৰ ভাল পথলৈ আহে সেই ব্যক্তি বা সেই ঘৰৰ পৰিস্থিতি ভাললৈ আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কথা তন্ত্ৰশাস্ত্ৰ আৰু আধ্যাত্মিকতাৰ ওপৰত নিৰ্ধাৰিত কথাহে। যদি এনে লক্ষণ দেখা পায় তেনে সেই কাম কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আশা কৰিছোঁ সৎভাৱে এই কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।